পৰিয়ালৰ প্ৰতি থকা কৰ্তব্যই জীয়াই থকাৰ উদ্দেশ্য। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, পৰিয়াল সেই হয় যি জীয়াই থকাৰ উদ্দেশ্য দিয়ে। ঈশ্বৰে সেই জ্ঞান মনুষ্যক দিয়ে যে মনুষ্যই এই সংসাৰত কাৰ বাবে জীয়াই থাকিব, কিহৰ বাবে জীয়াই থাকিব, কি উদ্দেশ্যৰে জীয়াই থাকিব। আৰু ঈশ্বৰে সৃষ্টি কৰা এই সংসাৰখনেই হৈছে এটা ডাঙৰ পৰিয়াল। বন্ধুসকল, আমি পৰিয়াল বুলি ক'লে আমি ঘৰৰ সদস্যখিনিক ভাবোঁ, হয়নে? মা দেউতা, ভাই ভনী, ককাই ভাই, পত্নী, সন্তান, হয়নে? আৰু আমাৰ সম্বন্ধীয় যেনেকৈ খুৰা খুৰী, মামা মামী, এই সকলোকে মিলাই পেলাই আমি পৰিয়াল বুলি ভাবোঁ। কিন্তু ঈশ্বৰৰ মতে ঈশ্বৰে সৃষ্টি কৰা এই সংসাৰৰ প্ৰত্যেক প্ৰাণী, প্ৰত্যেক জীৱ, এই গছ গছনি, মনুষ্য, এই সকলো মিলি এটা পৰিয়াল। সেয়া ঈশ্বৰৰ মতে। কিন্তু আমাৰ মতে হৈছে আমাৰ ঘৰৰ সদস্যখিনি মিলি বা আমাৰ সম্বন্ধীয়খিনিক মিলাই এটা পৰিয়াল। কিন্তু ঈশ্বৰৰ মতে এই সংসাৰখনেই এটা পৰিয়াল। আৰু এই সংসাৰৰ ভালৰ বাবে আমি নিজৰ জীৱনটোক যদি আহুতি দিবলগীয়া হয়, আমি প্ৰাণ দিবলগীয়া হয়, তেতিয়া আমি অমৰ হৈ যাম। আৰু সেইটোৱে হৈছে আমাৰ এটা ডাঙৰ কৰ্ম, হয়নে? এটা প্ৰধান কৰ্ম হৈ পৰে, হয়নে? আৰু কৰ্মই হৈছে মানুহৰ জীৱনৰ উদ্দেশ্য, হয়। আৰু জীৱন হৈছে বন্ধুসকল ঈশ্বৰৰ আশীৰ্বাদ, ঈশ্বৰৰ প্ৰসাদ, এটা সুযোগ, এটা সুবিধা, হয়নে? ঈশ্বৰে আমাক এই জীৱনটো দিছে এটা সুযোগ হিচাপে, হয়নে? এটা সুবিধা দিছে যাতে আমি ঈশ্বৰৰ সেই কৰ্তব্যখিনিক আমি পালন কৰোঁ, আমি সেই কৰ্মখিনি কৰোঁ। কি কৰ্ম কৰিব লাগিব? আমাৰ এই সংসাৰ, আমাৰ পৰিয়ালটোৰ বাবে, হয়নে? আমাৰ পৰিয়ালটোৰ সুৰক্ষাৰ বাবে, আমাৰ পৰিয়ালটোৰ ভালৰ বাবে আমি কৰ্ম কৰিব লাগিব। আৰু সেই কৰ্মই আমাৰ জীৱনৰ উদ্দেশ্য, হয়নে? তো বন্ধুসকল, মই যিখিনি ভিডিঅ' আপোনালোকলৈ আগবঢ়াই আছোঁ বা যিখিনি ভিডিঅ' বনাই আছোঁ নহয়, এনেই বনোৱা নাই বন্ধুসকল, ঠিক আছে? সকলোখিনি মই জানিব চেষ্টা কৰোঁ, আৰু জানিব চেষ্টা কৰি যিখিনি অভিজ্ঞতা পাইছোঁ সেই অভিজ্ঞতাৰে মই ভিডিঅ'খিনি বনাই আছোঁ। আপোনালোকে কেনেকুৱা পাইছে নাজানো, কিন্তু এয়াই সত্য বন্ধুসকল। আপোনালোকে একবাৰ নিজেই ভালকৈ উপলব্ধি কৰিবচোন, মানে ভালকৈ অনুভৱ কৰিব যে মই যিখিনি কথা কৈছোঁ সত্য হয়নে নাই। ঈশ্বৰে আমাক এটা পৰিয়াল হিচাপে এই সংসাৰলৈ পঠিয়াইছে, হয়নে? আৰু আমাৰ ঘৰ হৈছে আমাৰ কৰ্মভূমি, হয়নে? আমাৰ কৰ্মভূমিয়ে আমাৰ ঘৰ। আমি কৰ্ম কৰিব লাগিব, আৰু কৰ্ম কৰি পালে আমি আমাৰ পৰিয়ালটোক সন্তুষ্ট কৰিব লাগিব। যেনেকৈ আমি ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে আমি ভক্তি কৰোঁ, প্ৰাৰ্থনা কৰোঁ, চাকি বন্তি জ্বলাওঁ, ধূপ ধূনা জ্বলাওঁ, ঠিক তেনেকৈ আমি এই পৰিয়ালটোক সন্তুষ্ট কৰিবৰ কাৰণে আমি কৰ্ম কৰিব লাগিব। কোনটো পৰিয়াল? যি এই সংসাৰখন, যি ঈশ্বৰে সৃষ্টি কৰিলে, হয়নে? আৰু এই ঈশ্বৰে সৃষ্টি কৰা এই সংসাৰখনৰ যি আমি সদস্য আছোঁ, হয়নে? জীৱ জন্তুৰ পৰা আদি কৰি গছ গছনি, মনুষ্য, এই সকলো আমি পৰিয়াল। আৰু এই পৰিয়ালটোৰ বাবে আমি প্ৰত্যেকে কৰ্ম কৰিব লাগিব, আমি কাম কৰিব লাগিব, হয়নে? আৰু আমাৰ কৰ্মই হৈছে আমাৰ জীৱন, আৰু জীৱনটো হৈছে ঈশ্বৰৰ দান, ঈশ্বৰৰ আশীৰ্বাদ, ঈশ্বৰৰ প্ৰসাদ, হয়নে? আমি এই কথাবিলাক যদি জানো নহয় বন্ধুসকল, এই কথাখিনি যদি আমি বুজিবলৈ চেষ্টা কৰোঁ নহয়, তেতিয়াহ'লে আমাৰ মনত কোনো হিংসা নাথাকে, কোনো বেয়া ভাৱ নাথাকে। আমাৰ প্ৰত্যেকৰ প্ৰতি প্ৰেম উৎপন্ন হ'ব, প্ৰত্যেকৰ প্ৰতি ভাল পোৱা জাগিব, হয়নে? মৰম জাগিব। কিন্তু আমি সেই বস্তুবিলাক জানিবলৈ চেষ্টা নকৰোঁ, এই সংসাৰখনৰ বিষয়ে জানিবলৈ চেষ্টা নকৰোঁ, হয়নে? যে এই সংসাৰখন কেনেকৈ সৃষ্টি হ'ল, কোনে সৃষ্টি কৰিলে, হয়নে? যেনেকৈ বন্ধুসকল, এই ঘৰখন মোৰ পৰিয়াল, ধৰক এই ঘৰখন পৰিয়াল, আৰু মোৰ ভাই, মোৰ ভনী, মোৰ পত্নী, মোৰ ল'ৰা ছোৱালী, এয়া হৈছে মোৰ পৰিয়াল। তো এই পৰিয়ালটো মই ক'ৰ পৰা পালোঁ, বা মই ক'ৰ পৰা আহিলোঁ, হয়নে? ধৰক মোৰ মা দেউতাই মোক জন্ম দিলে কাৰণে মই এই সংসাৰত দেখা পালোঁ,
হয়নে? তো মোৰ মা দেউতা মোৰ বাবে ঈশ্বৰ, ভগৱান, হয়নে? আৰু মা দেউতাই মোক সংসাৰলৈ কিয় আনিলে? যাতে মই মা দেউতাৰ কৰ্মখিনি কৰিব পাৰোঁ, কৰ্তব্যখিনি পালন কৰিব পাৰোঁ। ঠিক তেনেকৈ বন্ধুসকল, ঈশ্বৰ হৈছে আমাৰ পিতা, আমাৰ পৰম পিতা হৈছে ঈশ্বৰ, ভগৱান। আৰু ঈশ্বৰে আমাক এই সংসাৰলৈ পঠিয়াইছে। এই সংসাৰলৈ কিয় পঠিয়াইছে? সেইটো জানিবৰ কাৰণে আমি চেষ্টা নকৰাৰ কাৰণে আমি আমাৰ কি হয়? মানসিক অশান্তিত ভুগো, হয়নে? মোক আমুকে ঠগিলে, মোক আমুকে প্ৰতাৰণা কৰিলে, মোক আমুকে বেয়াকৈ ক'লে, মোক আমুকে হিংসা কৰে, হয়নে? এইবিলাক মোৰ লষ্ট হ'ল, মোৰ বহুত হানি হৈ গ'ল, হয়নে? লাভ হানি এইবিলাকত আমি মায়াত আবদ্ধ হওঁ। আৰু মায়াত আবদ্ধ হৈ আমি লোভ মোহ এইবিলাকত পৰি আমি পাহৰি পেলাওঁ যে আমাৰ মনুষ্য জীৱনৰ প্ৰকৃত উদ্দেশ্য কি আৰু আমি ইয়ালৈ আহিছোঁ কিয়, হয়নে? তো ঈশ্বৰে আমাক সৃষ্টি কৰিছে কাৰণে আমি ঈশ্বৰ হৈছে আমাৰ পিতা, আমাৰ পৰম পিতা, হয়নে? আৰু পৰম পিতাৰ আমি সন্তান। তো পৰম পিতাৰ আমি অকল আমাৰ ঘৰৰ সদস্যকেইটা মানে সন্তান নহয়, এই সংসাৰৰ প্ৰত্যেক জীৱ, প্ৰত্যেক জন্তু, প্ৰত্যেক গছ গছনি, হয়নে? প্ৰত্যেকজন মনুষ্য সেই সৃষ্টিকৰ্তাৰে সন্তান। তো যদি সেই সৃষ্টিকৰ্তাৰে আমি প্ৰত্যেক এই সংসাৰৰ প্ৰত্যেকজন মানে সন্তান হয়, প্ৰত্যেক জীৱ জন্তুৰ পৰা আদি কৰি পেলাই মনুষ্যলৈকে আমি যদি ঈশ্বৰৰ সন্তান হয়, তেতিয়াহ'লে ভাবকচোন, আমাৰতো প্ৰত্যেকজনেই ককাই ভাই, হয়নে? প্ৰত্যেকজন ককাই ভাই, বাই ভনী, প্ৰত্যেকজন আমাৰ সম্বন্ধীয়, আমাৰ এটা পৰিয়াল। আৰু এই পৰিয়ালৰ বাবে আমি কৰ্তব্য কৰিব লাগিব, আমি কৰ্ম কৰিব লাগিব। আৰু সেই কৰ্ম কি হ'ব লাগে? ভাল কৰ্ম, হয়নে? যাতে পৰিয়ালটোক আমি আমাৰ ঘৰখন, ধৰক নিজৰ পৰিয়ালটোৰ বাবে, নিজৰ ঘৰখনৰ কথা কৈছোঁ, মই সংসাৰৰ কথাটো বাদ দিছোঁ, নিজৰ ঘৰখনৰ বাবে আমাৰ কৰ্তব্য কি? যাতে ঘৰখন ভালকৈ চলে, ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ মাজত প্ৰেম ভাৱ থাকে, ভাল পোৱা ভাৱ থাকে, হয়নে? ইজনৰ সিজনৰ লগত মিলা প্ৰীতি থাকে। আমি আমাৰ সন্তানক কি শিকাওঁ? যাতে ভাল হ'বা, হয়নে? ভাল কৰ্ম কৰিবা, সকলোকে সহায় কৰিবা, সকলোকে সন্মান কৰিবা, হয়নে? সেয়া আমি পৰিয়ালক শিকাওঁনে? সকলোকে মৰম কৰিবা। আমাৰ সন্তানক আমি সেইটো শিক্ষা দিওঁনে? যে কাকো বেয়াকৈ নকবা, কাকো হিংসা নকৰিবা, সকলোকে সন্মান কৰিবা, শ্ৰদ্ধা কৰিবা, ভালকৈ মাত দিবা, মৰম কৰিবা, প্ৰেম কৰিবা, সেয়া আমি আমাৰ সন্তানক শিকাওঁনে? ঠিক তেনেকৈ বন্ধুসকল, আমি সেই জ্ঞান, সেই কৰ্তব্য আমাৰ প্ৰত্যেকজন মানুহৰ মাজত থাকিব লাগিব, হয়নে? আমাৰ প্ৰত্যেক মনুষ্যৰ মাজত সেই বস্তুটো থাকিব লাগিব। আমাৰ প্ৰত্যেকৰ মাজত যাতে প্ৰেম থাকিব লাগিব, ভাল পোৱা থাকিব লাগিব, হয়নে? আমাৰ প্ৰত্যেকজনৰ মাজত সমভাৱ থাকিব লাগিব, সমদৃষ্টি থাকিব লাগিব, দয়া থাকিব লাগিব, ক্ষমা থাকিব লাগিব, হয়নে? তো সেইটো কেতিয়া সম্ভৱ হ'ব? যেতিয়া আমি এই সংসাৰৰ প্ৰত্যেককে আমাৰ পৰিয়াল বুলি ভাবি লওঁ, হয়নে? কিন্তু যেতিয়ালৈকে আমি পৰিয়াল বুলি ভাবিম, তেতিয়াহে আমি সকলোকে আপোন কৰি ল'ব পাৰিম। কিন্তু আমি যদি এইজন কোন মানুহ, সেইজন কোন মানুহ, সেই তেনেকৈ যদি আমি পৰ কৰি পেলাওঁ, আঁতৰ কৰি পেলাওঁ, এই আমুক হিন্দু, তামুক মুছলমান, তামুক খ্ৰীষ্টিয়ান, হয়নে? এনেকৈ যদি আমি ভাগ ভাগ কৰি পেলাওঁ নহয়, তেতিয়া আমি এটা পৰিয়াল নহয়, তেতিয়া আমি ভাগ ভাগ হৈ পৰিম। কিন্তু ঈশ্বৰে কৈছে যে মই যাক সৃষ্টি কৰিছোঁ সেয়া মোৰ সন্তান হয়, আৰু মোৰ সন্তানৰ এই যিখিনি সংসাৰত আছে, এই সকলোখিনি এটা পৰিয়াল হয়। তো আমি আমাৰ ঘৰৰ পৰিয়ালৰ প্ৰতি যোনটো কৰ্তব্য থাকে নহয়, এই সংসাৰৰ প্ৰতিও, এই সংসাৰখন যে আমাৰ পৰিয়াল, এই সংসাৰৰ পৰিয়ালৰ প্ৰতিও সেম একেই কৰ্তব্য থাকিব লাগিব, হয়নে? বন্ধুসকল, মই ভিডিঅ'বিলাক বনাই থাকোঁ এটা কাৰণে, যাতে এয়াই মোৰ কৰ্তব্য, হয়নে?
মই সকলোকে আপোন বুলি ভাবোঁ। কিয় কাৰণে ভাবোঁ? কাৰণ মই এইখিনি জানিছোঁ, বুজিব পাৰিছোঁ। ঈশ্বৰে সেইকণ জ্ঞান মোক দিছে যে মই জানিব পাৰোঁ। আৰু মই প্ৰত্যেকে মানে এই সংসাৰৰ প্ৰত্যেককে যাতে মই মোৰ পৰিয়াল বুলি ভাবোঁ। আৰু সেইকাৰণে মই মোৰ ভাৱনাই, মোৰ চিন্তাধাৰাই এটাই কয় যে পৰিয়ালটোক যদি ভাল মানে কৰ্ম কৰিব হয়, পৰিয়ালৰ বাবে যদি ভাল কৰ্ম কৰিব হয়, তেতিয়াহ'লে মই ভাল মানে ভিডিঅ' বনাব লাগিব ন। তো আজি যে মোৰ ভিডিঅ' বনাই আছোঁ বন্ধুসকল, সেয়া মোৰ কৰ্তব্য পালন কৰি আছোঁ, যাতে মোৰ ভিডিঅ'ৰ দ্বাৰা সকলোৱে বুজিবলৈ চেষ্টা কৰে যে এই সংসাৰখনৰ প্ৰত্যেক জীৱ জন্তু, প্ৰত্যেক প্ৰাণী, প্ৰত্যেক মনুষ্যই আমি এটা পৰিয়াল হয়নে? এনেকুৱা ভিডিঅ' মই কোনোবাই বনোৱা মই দেখাই নাই বা পোৱা নাই, কিন্তু মই মোৰ চিন্তাধাৰাত কেনেকৈ আহিলে মই নাজানো। তাৰপিছত মই চিন্তা কৰিলোঁ যে এনেকুৱা ধৰণৰ ভিডিঅ' বনাম যোনটোত যাতে এই সংসাৰৰ প্ৰত্যেক প্ৰাণী, প্ৰত্যেক মনুষ্যৰ মাজত প্ৰেম ভাৱ থাকে, ভালপোৱা থাকে, ঈশ্বৰৰ প্ৰতি বিশ্বাস থাকে, হয়নে? ঈশ্বৰে যে আমাক সৃষ্টি কৰিলে সেই কথা আমি গম পাওঁ আৰু আমাৰ জীৱনৰ উদ্দেশ্যবিলাক গম পাওঁ, হয়নে? তো বন্ধুসকল, পৰিয়ালৰ প্ৰতি থকা কৰ্তব্যই আমাৰ জীৱনৰ উদ্দেশ্য হয়নে? আমি এই সংসাৰত আহিছোঁ এটা উদ্দেশ্য লৈ, হয়নে? আৰু সেই উদ্দেশ্যটো হৈছে আমাৰ পৰিয়ালৰ প্ৰতি থকা কৰ্তব্য, আৰু সেই কৰ্তব্যই আমাৰ জীৱনৰ উদ্দেশ্য। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।